বোলো ভাল বোলো ভাল 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 ভগৱানে যি কয় ভালৰ কাৰণে কয় অতদিন ডাঙৰ ডাঙৰ কাম বিচাৰি বিচাৰি অৱশেষত যেনিবা এই গুৰৰ টেকেলিতে হাত পৰিলে ৰজা পৰীক্ষিতক হেনো 7 দিনৰ ভিতৰত তক্ষ সৰ্পই দংশন কৰিব আৰু এয়াই হৈছে মোৰ সোণালী সুযোগ মোৰ মন্ত্ৰ আৰু ঔষধৰ বলেৰে ৰজাক পুনৰ জীৱিত কৰি ৰাজভঁৰালৰ পৰা ধন লাভ কৰিম ৰাজভঁৰালৰ পৰা পোৱা ধনেৰে মোৰ গোটেই দুখখিনিয়ে নাইকিয়া কৰিব ভাবিয়ে কিবা মনটো ভাল লাগি গৈছে মই গৃহত গৈ পেলাই মানুহজনীয়ে মাৰ খাব নালাগে মনটো কিবা ভাল লাগি গৈছে যদিও বহুত দূৰ বাট কৰি বাই আহিলোঁ ভাগৰো লাগিছে খন্তেকেই বটবৃক্ষৰ তলতে জিৰণি লওঁ বোলো বাপ কিবা ঔষধৰ গোন্ধ পাইছো কেনেনো যাবলৈ ওলাইছা তুমি বাপ 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 কেনেনো যাবলৈ ওলাইছা তুমি কিবা ঔষধৰ গোন্ধ পাইছো কিনো শুনিবা মোৰ দুখৰ কথা নালাগে শুনিব দিয়া কোৱাচোন বাপ পিছে ইচ্ছা কৰিছা যেতিয়া শুনা কোৱা এই ৰজা পৰীক্ষিতক হেনো 7 দিনৰ ভিতৰত তক্ষ সৰ্পই দংশন কৰিব মই আকৌ মোৰ মন্ত্ৰ আৰু ঔষধৰ বলেৰে ৰজাক পুনৰ বোলো জীৱিত কৰি ৰাজভঁৰালৰ পৰা সেই ধন সোণ কেইটামানকে লৈ আহোঁ এই বুলিয়ে অযোধ্যালৈ অবোধে লোভী আছিস যাক যাকে দক্ষকে খাব তালৈ হাক কৰিছ এই ব্ৰত বৃক্ষ দংশন কৰ কিদৰে জীয়াই চাও বুজো তোৰ মন্ত্ৰৰ শক্তি নুতুলিবি মই ফেট ভাঙি দিম তই নাজানো মোৰ মন্ত্ৰ শক্তি কিমান তই মানে সেই সৰ্প মই তোক ক'লো নহয় বাৰম্বাৰ কৈছো ফেট নুতুলিবি দেই মই ফেট ভাঙি দিয়া বিধৰ মানুহ তই নাজানো মোৰ মন্ত্ৰ বলেৰে মোৰ মানুহজনী বাদে মই সকলোকে বশ কৰিব পাৰোঁ যদি ইচ্ছা কৰ প্ৰমাণ দেখুৱাব পাৰোঁ খেলা মাৰি দিলে যে দেখিলি নে জবৰ এই তক্ষকৰ এক দংশনত কিদৰে জহি খহি গ'ল সেই বটবৃক্ষ একেবাৰে জহাই খহাই দিলিচোন জহাই খহাই দিলি এতিয়া তোৰ মন্ত্ৰ শক্তি দেখো মই জীয়াই আছোতো মই জীয়াই আছো তই চাবি মোৰ চাও প্ৰমাণ কৰ তেনেহ'লে চা চিঞৰিব নালাগে চাও এফালে চা চকু চাট মাৰি ধৰিছে চাগে
বৰ হাঁহিছিল ন এতিয়া এই এই তক্ষকৰ এক দংশনতো বহুততে ধ্বংস হ'ব পাৰে সকলো জীৱ তেনে তক্ষকৰ বিষকো দিব পাৰে মন্ত্ৰৰ বলেৰে নাই 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 এনে খবলৈ দিব নোৱাৰি বৰ্তমান পৰীক্ষিতক মৃত্যু ঘটোৱাটো নিয়তিৰ কাৰ্য আৰু মই নিয়তি সলনি কৰিবলৈ দিব নোৱাৰো হে দ্বিজবৰ এতিয়াহে তোমাক ধন সোণ যি লাগে সকলোবিলাক মই দিম তুমি ইয়াৰ পৰা ওলটি যোৱা তুমি হস্তিনালৈ গৈ পৰীক্ষিতক উদ্ধাৰ কৰি নিয়তি সলনি কৰিব নালাগে নিয়তি সলনি কৰিলে তোমাৰো মংগল নহ'ব গতিকে মোৰ তোমাৰ ওচৰত প্ৰাৰ্থনা দ্বিজবৰ এই কেনেকে শৰণাপন্ন হ'লি যাওঁ অথনিৰ পৰা বৰ ফেট তুলি আছিল না এই দেখিলি দেখিলি মোৰ মন্ত্ৰ প্ৰভাৱ দেখিলো দ্বিজবৰ দেখিলো দ্বিজবৰ আৰু এটা কথা ক'লি যে এই ধন সোণৰ কথা এটা ধন সোণ মই দিম তোমাক দ্বিজবৰ ধন সোণ তুমি দিবা মই দিম ধন সোণ তুমি দিবা মই দিম দ্বিজবৰ তেনেহ'লে দিয়া তাত কোন মই কোন দিয়ে মোৰ প্ৰয়োজন নাই ন মই গৃহত গৈ পেলাই মানুহজনী মাৰ খাব নালাগে কথাটো সেইটোৱে এয়া ধন সোণৰ টোপোলা লোৱা দ্বিজবৰ আৰু তুমি এতিয়া স্বস্থানে কৰা গমন এই টোপোলাটো অকণমান ডাঙৰ হোৱাহেঁতেন ভাল আছিলে আৰু অকণমান ডাঙৰ হোৱাহেঁতেন ভাল আছিলে হ'ব বাৰু যি নহওক প্ৰভুৱে এয়াই দিছে এয়াই গ্ৰহণ কৰিছোঁ মই গৈ থাকোঁ দেই যোৱা দ্বিজবৰ হয় কি নহয় মোৰ প্ৰয়োজন নাই প্ৰয়োজন নাই যোৱা 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 দ্বিজবৰ নেহাহো দ্বিজবৰ যোৱা ফেটো নুতুলিবি ফেটো নুতুলো দ্বিজবৰ নুতুলিবি মই এবাৰ কৈ থৈ গৈছো ফেট মই ফেট ভাঙি দিয়া বিধৰ মানুহ গম পাইছো দ্বিজবৰ এই শুনিছ নাই শুনিছো দ্বিজবৰ এনেদৰেও দি থাকিবা আৰু দেই এতিয়া নিয়তিকে বাধা দিব পৰা শক্তি আৰু নাই মই যাওঁ বৃদ্ধ বিপ্ৰৱেশে পৰীক্ষিতৰ কাষ চাপকৈ